নমস্কাৰ গুড মৰ্নিং জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ইম্পৰ্টেন্ট আপডেট লৈ আহিছো আপোনালোকৰ মাজলৈ এসএসসি ফালৰ পৰা আহিছে এটা বহুতে ইম্পৰ্টেন্ট নটিচ ssc.gov.in অফিচিয়েল সাইটত 15/7/2025 15 জুলাই তাৰিখে ssc.gov.in অফিচিয়েল সাইটত এসএসসি ইন্টাৰভিউ বাবে আহিছে এটা বহুতে ইম্পৰ্টেন্ট নটিচ আৰু নটিচটো কি উল্লেখ আছে ভিডিঅটো যেটা সম্পূৰ্ণ তথ্য মই আপোনালোকক জনাবলৈ বিচাৰিছো সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু যদিহে আপোনালোকে আমাৰ WhatsApp এণ্ড Telegram গ্ৰুপত যদি বৰ্তমানলৈকে এতিয়ালৈকে জয়েন হোৱা নাই তেতিয়াহলে জয়েন হৈ লওক তাতে যিকোনো ধৰণৰ আপডেট আপোনালোকে আগতীয়াকে পাব এটা এসএসসি ফালৰ পৰা যেটো আপডেট আহিছে আপডেটটো আপোনালোকক মই জনাবলৈ বিচাৰিছো তাৰে আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো এসএসসি জিডি কনষ্টেবলৰ 2026 বৰ্ষৰ বাবে এই বছৰৰ অক্টোবৰ মাহতে পুনৰ নতুনকৈ পদ মুকলি কৰা হ'ব তাৰ বাবে এতিয়া পৰা ভালকে আপোনালোকে তৈয়াৰী কৰিব লাগিব তাৰ বাবে এখন বেচ বুক লৈছো এখন নাম হৈছে এডুকাজন পাবলিকেশনৰ ফালৰ পৰা লঞ্চ কৰা হৈছে এসএসসি জিডি কনষ্টেবল 2026 বৰ্ষৰ ৰিটেন এক্সামৰ বাবে বেচ বুক এডুকাজন বুক ইয়াতে অল সাবজেক্টৰ কোৱেশ্চন এনসাৰ আপোনালোকে এখন বুকতে আপোনালোকে দেখিবলৈ পাব এডুকাজন বুক ইয়াতে ম্যাথছৰ পাব ৰিজনিংৰ পাব জেনাৰেল নলেজৰ কোৱেশ্চন এনসাৰ পাব আৰু লগতে পাৰ্ট ডি হিন্দী কোৱেশ্চন এনসাৰ আপোনালোকে এই এডুকাজন বুকখনত আপোনালোকে দেখিবলৈ পাব বেস্ট বুক এসএসসি জিডি কনষ্টেবল 2026 বৰ্ষৰ বাবে যদি আপোনালোকে বুকখন বাই কৰিব বিচাৰে তেতিয়ালে ভিডিও ডেসক্ৰিপচনত Amazon আৰু Flipkartৰ লিংক দিয়া আছে এতিয়া আপোনালোকে বাই কৰি লওক এডুকাজন পাবলিকেশনৰ ফালৰ পৰা লঞ্চ কৰা হৈছে 2026 বৰ্ষৰ এসএসসি জিডি ৰিটেন এক্সাম হ'ব যদি বাই কৰিব বিচাৰে বাই কৰি লব পাৰিব এতিয়া এসএসসি ফালৰ পৰা যেটো আপডেট আহিছে আপডেটটো মই আপোনালোকক জনাবলৈ বিচাৰিছো এটো ssc.gov.in অফিচিয়েল সাইট ইয়াতে আপোনালোকে দেখিছে নটিচ বোৰ্ড ইম্পৰ্টেন্ট নটিচ শিডিউল অফ এক্সামিনেশন ইয়াতে নটিচটো ডাউনলোড কৰি দিছো নটিচটো ডাউনলোড কৰাৰ লগে লগে এখন নটিচ ডাউনলোড হৈ গৈছে ষ্টাফ সিলেকশন কমিশন এসএসসি ফালৰ পৰা এখন নটিচ আহিছে ইম্পৰ্টেন্ট নটিচটো উল্লেখ কৰিছে নেম অফ এক্সামিনেশন আৰু ডেট অফ এক্সামিনেশন ইয়াতে নেমটো দিয়া হৈছে সিলেকশন পোষ্ট এক্সামিনেশন পেজ 13 2020 যিখিনি আপোনালোকৰ পেজ 13 ৰ এপ্লাই হৈছিল 2025 চনৰ এটো মাহতে আপোনালোকৰ 2 জুন তাৰিখৰ পৰা এপ্লাই হৈছিল হে পদবিলাকৰ এক্সামিনেশনৰ বাবে নটিচটো আহিছে ইয়াতে আপোনালোকৰ এক্সাম ডেটটো ঘোষণা কৰা হৈছে জুলাই মাহৰ 24 তাৰিখৰ পৰা ইয়াৰ এক্সামটো ষ্টাৰ্ট হ'ব 24 তাৰিখ 25 তাৰিখ 26 তাৰিখ 28 তাৰিখ 29 তাৰিখ আৰু 30 তাৰিখ 31 জুলাই 2024 এইকিটা ডেটত আপোনালোকৰ পেজ 13 ৰ সিবিটি এক্সাম হ'ব আৰু লগতে 1 আগষ্ট 2025 লৈকে ইয়াৰ এক্সাম অনুষ্ঠিত হ'ব পাই মিনিমাম 1 2 3 4 5 6 7 8 দিন আপোনালোকৰ পেজ 13 ৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব সিজিএল ৰ এক্সামও খুব কম দিনৰ ভিতৰতে অনুষ্ঠিত হ'ব সিএসএল ৰ এক্সাম খুব কম দিনৰ ভিতৰতে হ'ব এমটিএছ ৰ এক্সামও খুব কম দিনৰ ভিতৰতে হ'ব তাৰ বাবে আপোনালোকে ভালকে পঢ়ি থাকক ফাইনালি আপোনালোকৰ পেজ 13 ৰ এক্সাম ডেট আহি গল যি সকল ক্যান্ডিডেট এপ্লাই কৰিছে তেওঁলোকে ভালকে এই পদৰ কাৰণে তৈয়াৰী হৈ থাকক কাৰণ আপোনালোকৰ হাতত খুবে টাইম কমি গল আজি আপোনালোকৰ 16 তাৰিখ হৈ গল এডমিট কাৰ্ডটো খুব কম দিনৰ ভিতৰতে আহি যাব কাৰণ 24 জুলাই পৰা ইয়াৰ সিবিটি এক্সাম ষ্টাৰ্ট হৈ যাব সো এটো আছে যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰক যাতে সকলোৱে গম পাওক সো আজিলা বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ